কম বাকি ৰাইজ আমি বৰষুণে ডুবে একদম গৰমৰ হ'লেও গৰমত কাম কৰি আছোঁ, ডুব দিলেও ডুবতে কাম কৰি আছোঁ, বৰষুণ দিলেও তিতি মেলি কাম কৰি আছোঁ। কিহৰ কাৰণে? ঘৰখন চলাবৰ কাৰণে। এতিয়া আমি কাম চলি আছোঁ, চাওঁ আপোনালোকে পূৰা একোৱে দেখি নাপায় যেনেকৈ পগলি একদম পাহাৰৰ ভিতৰত অৰুণাচল প্ৰদেশত চাওক ইমানে একদম। অসমবাসী ৰাইজ আপোনালোকে যদি ভাল লাগে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। ইমানেই যে কাম কৰি থাকোঁ নিজৰ পৰিয়ালখন চলিবৰ কাৰণে। চাওক কিছুমানে ত্ৰিপাল বান্ধি কিনে কাম চলি আছে, নহ'লে হাজিৰাখন নাথাকিব না। হাজিৰাখন থাকিবৰ কাৰণে আমি এনেকুৱা কাম চলি আছে। চাওক একদম কাম চলি আছে, ঘৰ বনাই আছে একদম অৰুণাচল প্ৰদেশৰ একদম গাঁৱত, মানে চাইনা বৰ্ডাৰ ওচৰতে আৰু বেছি দূৰ নাই বুলি কৈছোঁ ইয়াৰ পৰা না। ইমান দূৰৰ পৰা আমি কাম কৰি আছোঁ। আপোনালোকে নিশ্চয় যদি ভাল লাগে শ্বেয়াৰ কৰি দিবা। একদম কাপোৰ ইয়াত ধুবলৈও নাই, 3 দিন 4 দিন এটা কাপোৰেই পিন্ধি কিনে আমি কাম কৰি আছোঁ। গাত ইমানেই কষ্ট, একদম দাড়ি চাৰি একো কাটিবলৈ জেগাহে নাই ইয়াত, সেইকাৰণে ইমান কষ্ট।